বহুত ভাল লাগিছিল আৰু সেইখিনি সময়ত আমি ভবাই নাছিলোঁ যে আমি প্ৰথম স্থান লাভ কৰিম। যেতিয়া প্ৰথম স্থান আমি মুখ্যমন্ত্ৰীয়ে আমাৰ নিজ হাতেৰে আমাক পুৰস্কাৰ দিছিল, হয়তো আমি বহুত ভাগ্যশালী আছিলোঁ আৰু আমি মানে কি কৰোঁ কি নকৰোঁ অৱস্থা হৈ গৈছিল আমাৰ, যিহেতু আমি আমাৰ সন্মুখত আমি আমাৰ মুখ্যমন্ত্ৰীক লগ পাইছিলোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। আচলতে আমি 10ত 4জন মানে ছাত্ৰী পঢ়োঁ আৰু ইফালে আমাৰ মেট্ৰিকো আহি আছে। তাতে মানে অলপ পঢ়াটো মানে কমি গৈছিল আৰু তেনেকৈ অলপমান প্ৰেক্টিছ কৰি আমি মানে পৰিৱেশন কৰিছিলোঁ। ভাল লাগিছে? ভাল লাগিছে বহুত। মুখ্যমন্ত্ৰী পুৰস্কাৰ দিছিল, কেনেকুৱা লাগিছে? সেই মুহূৰ্তত আচলতে আমি ভবা নাছিলোঁ যে আমি ফাৰ্ষ্ট পাইছোঁ, আৰু তেতিয়া বহুত ভাল লাগিছিল যেতিয়া ঘোষণা কৰিছিল যে আমি ফাৰ্ষ্ট পাইছোঁ। আচলতে এই যি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিল পঞ্চায়ত পৰ্যায়ৰ পৰাই, আমি আচলতে চিলাৰায় জাতীয় বিদ্যালয়ৰ পৰা চিলাৰায় নৃত্য দল হিচাপে আমাৰ ৰাখী চৌধুৰীৰ নেতৃত্বত এটা দল আমি গঠন কৰি আমি পঞ্চায়ত লেভেলৰ পৰা আৰম্ভ কৰি আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। পঞ্চায়ত পৰ্যায়তো আমি প্ৰথম স্থান, আমি পৰৱৰ্তী বিধানসভা সমষ্টি ভিত্তিত আমি যি প্ৰতিযোগিতা হৈছে তাতেও প্ৰথম স্থান, জিলা ভিত্তিত হ'ল আমি জিলা ভিত্তিতেও আমি প্ৰথম স্থান, পৰৱৰ্তী ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ল প্ৰতিযোগিতা। আমি আচলতে এটা প্ৰত্যাহ্বানৰ মাজেৰে আচলতে আমি আগবাঢ়িছিলোঁ, কাৰণ আপোনালোকে জানে লোকনৃত্য বুলি বা জনগোষ্ঠীয় নৃত্য বুলি কোৱাৰ লগে লগে অসমত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে, বিভিন্ন ধৰণৰ লোক সংস্কৃতি আছে। ইয়াত আপোনাৰ ৰাভা, কছাৰী, বড়ো, আমাৰ তিৱা, মিচিং বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে। গতিকে প্ৰত্যেকৰে আচলতে তেওঁলোকে জনগোষ্ঠীবিলাকে আহি ইয়াত তেওঁলোকৰ যি লোকনৃত্য আছে ইয়াত দাঙি ধৰিছিল। সমানে সমানে আমিও ৰাজবংশী আমি এটা ৰাজবংশী জাতি হিচাপে বা ৰাজবংশী পৰিয়ালৰ হিচাপে আমিও আমাৰ ৰাজবংশীৰ যি নৃত্য, হুদুম নৃত্য, আমাৰ কাটিকা নৃত্য আমি তাত উপবিষ্ট কৰিছিলোঁ। কিন্তু আচলতে আমি ভবা নাছিলোঁ যে অসমত ইমান বাৰেৰহণীয়া এখন সমাজ, য'ত আমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্য, জনগোষ্ঠীয় লোকনৃত্য আছে, ইমানবিলাক লোকনৃত্য, ইমানবিলাক জনগোষ্ঠীৰ মাজত তেওঁলোকৰ যি সংস্কৃতি আছে সেই সংস্কৃতিবিলাকত আমি পিছ পেলাই আমি এই আমাৰ ৰাজবংশী আমাৰ নৃত্য, আমাৰ হুদুম নৃত্য বা আমি কাটিকা নৃত্য আমি তাত আমি প্ৰদৰ্শন কৰি আমি ভাল এটা পদ লাভ কৰিলোঁ, অৰ্থাৎ আমি প্ৰথম স্থান, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। প্ৰথমতে মই অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো আমাৰ মহাসংগ্ৰাম আৰম্ভ কৰিছে তেওঁলোকে, এই মহাসংগ্ৰামৰ পৰা ল'ৰা ছোৱালীসকলে বা অসমৰ গাঁৱে ভূঞে যিসকল ল'ৰা ছোৱালী মানে আছে শিল্পী, তেওঁলোকে এখন মঞ্চ পাইছে। এই মঞ্চৰ পৰাই তেওঁলোকে বহুতখিনি শিকিলে বা বহুতখিনি জানিলে, আৰু আমি আচলতে স্থান পোৱা বুলি নহয়, আমি যিখিনি বস্তু শিকিলোঁ সেইখিনি বহুত আমাৰ কাৰণে মানে আৰু কি ক'ম, প্ৰয়োজন, আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত প্ৰয়োজন। আচলতে ভবাই নাছিলোঁ যে আমি প্ৰথম হ'ম, কিন্তু ভাবিছিলোঁ চিলেক্ট হ'ম, কিন্তু প্ৰথম হ'ম বুলি ভবা নাছিলোঁ। তাত যিখিনি পাৰ্টিচিপেণ্ট আছিল বহুত ষ্ট্ৰং আছিল, বহুত মানে ভাল পাৰফৰ্মেঞ্চ দিছে। গতিকে সেইখিনি চাই আমি ভবা নাছিলোঁ যে আমি প্ৰথম হ'ম, কিন্তু যেতিয়া যোৱাকালি আমি ষ্টেজত গম পালোঁ যে আমি প্ৰথম হ'লোঁ, বহুতখিনি উৎসাহিত হৈছোঁ, বহুতখিনি ভাল লাগিছে।